মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ। ক্লাছ 6ৰ এছামিজৰ প্ৰথমটো চেপ্টাৰ ইতিমধ্যে আলোচনা কৰিছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম দ্বিতীয়টো চেপ্টাৰ। দ্বিতীয়টো চেপ্টাৰ কি আছে? বুদ্ধিয়ক বীৰবল। এই বুদ্ধিয়ক বীৰবল চেপ্টাৰটোৰ লগত যিখিনি শৰ্ট কুৱেশ্যন হ'ব পাৰে গোটেইখিনি তোমালোকৰ লগত মই এতিয়া আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা। আজি চোৱা প্ৰথমটো কুৱেশ্যন কি আছে? বীৰবল আছিল। বীৰবল মানে কোন আছিল? ইয়াতে অপচন বিলাক দিয়া আছে। তাৰে শুদ্ধ উত্তৰটো তোমালোকে লিখিব লাগে। এজন সেনাপতি, আকবৰৰ পৰিষদ, এজন বণিক, এজন সাধু। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। আকবৰে কি কৰি ভাল পাইছিল? আকবৰৰ মানে কি কৰি ভাল পাইছিল? যুদ্ধ কৰা, চিকাৰ কৰা, গান শুনা, কবিতা লিখা। তেওঁ কি কৰি ভাল পাইছিল? চিকাৰ কৰি। বীৰবলে চিকাৰৰ বিষয়ে কি ভাবিছিল? ইয়াতে অপচন বিলাক দিয়া আছে। ই বিনোদনৰ উত্তম উপায়, ই অনুচিত কাৰ্য, ই সম্ৰাটৰ ক্ষমতা দেখুৱাব, ই অৰণ্য বৃদ্ধি কৰে। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ই বিনোদনৰ উত্তম উপায়। বীৰবলে চিকাৰৰ বিৰুদ্ধে কিয় কথা ক'ব পৰা নাছিল? ইয়াতে অপচন বিলাক দিয়া আছে। তেওঁৰ সাহস নাছিল, সম্ৰাটে বিতুষ্ট হ'ব পাৰে বুলি ভয় কৰিছিল, তেওঁ চিকাৰ ভাল পাইছিল, তেওঁ বুদ্ধি কম আছিল। তেনেহ'লে ইয়াতে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। সম্ৰাটে বিতুষ্ট হ'ব পাৰে বুলি ভয় কৰিছিল। কুৱেশ্যন নম্বৰ 5। গছৰ তলত ফেঁচা দুটাই কি কৰি আছিল? এটা অপচন আছে খেলি আছিল, শুই আছিল, কুৰুলিয়াই আছিল, উৰি গৈছিল। শুদ্ধ উত্তৰটো হ'ব কুৰুলিয়াই আছিল। কুৱেশ্যন নম্বৰ 6। বীৰবলে ফেঁচা দুটাৰ কথোপকথনৰ অৰ্থ কি বুলি কৈছিল? সিহঁতে যুদ্ধ কৰিবলৈ ওলাইছে, সিহঁতৰ সন্তানৰ বিয়াৰ কথা কৈছে, সিহঁতে ৰাজ্য এৰি যাবলৈ চিন্তা কৰিছে, সিহঁতে নতুন বাঁহ সাজিবলৈ বিচাৰিছে। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। কুৱেশ্যন নম্বৰ 7। চিকাৰলৈ যাওঁতে আকবৰ আৰু বীৰবল ক'ত জিৰাইছিল? নদীৰ পাৰত, গুহাত, গছৰ তলত, পাহাৰৰ ওপৰত। এইটো শুদ্ধ উত্তৰটো হ'ব গছৰ তলত। ফেঁচা দুটা কোন আছিল বুলি বীৰবলে কৈছিল? দুজন সাধু, দুখন অৰণ্যৰ ৰজা, দুজন সেনাপতি, দুজন বণিক। শুদ্ধ উত্তৰটো হ'ব দুখন অৰণ্যৰ ৰজা। আকবৰে বীৰবলক কি সুধিছিল? ফেঁচাৰ সংখ্যা কিমান? ফেঁচাই কি কথা পাতি আছে? ফেঁচাৰ ৰং কি? ফেঁচা ক'ৰ পৰা আহিছে? আকবৰে বীৰবলক কি সুধিছিল? ইয়াতে এনচাৰ কি হ'ব? ফেঁচাই কি কথা পাতি আছে? ৰাজকন্যাৰ পিতাকে কিমানখন অৰণ্য দিব পাৰে বুলি কৈছিল? ৰাজকন্যাৰ পিতাকে কিমানখন অৰণ্য দিব? 25খন, 50খন, 5খন, 100খন। তো শুদ্ধ উত্তৰটো হ'ব 25খন। ফেঁচা দুটা কাৰ মাজত বিয়াৰ কথা আলোচনা কৰিছিল? সিহঁতৰ সন্তানৰ মাজত, সিহঁতৰ বন্ধুৰ মাজত, আকবৰৰ সন্তানৰ মাজত, বীৰবলৰ সন্তানৰ মাজত। শুদ্ধ উত্তৰটো হ'ব সিহঁতৰ সন্তানৰ মাজত। দুমাহৰ পিছত কিমানখন অৰণ্য দিব পৰা যাব বুলি কোৱা হৈছিল? 10খন, 40খনতকৈ বেছি, 5খন, 1খনো নহয়। শুদ্ধ উত্তৰটো হ'ব 40খনতকৈ বেছি। 40খনতকৈ বেছি দিবলৈ হ'লে কিমান সময় লাগিব? 2 মাহ মান। ৰাজকন্যাৰ পিতাকে কিমানখন অৰণ্য দিব পাৰিম বুলি কৈছিল? 10খন, 25খন, 40খন, 50খন। কিমানখন কৈছিল? 25খন। বি নম্বৰটো শুদ্ধ উত্তৰ। ৰাজকন্যাৰ পিতাকে অধিক অৰণ্য দিবলৈ কিমান সময় বিচাৰিছিল? কিমান সময় বিচাৰিছিল? 1 মাহ, 2 মাহ, 3 মাহ, 6 মাহ। শুদ্ধ উত্তৰ হ'ব 2 মাহ। কুৱেশ্যন নম্বৰ 15। বীৰবলৰ কথাত আকবৰে কি উপলব্ধি কৰিলে? তেওঁৰ বুদ্ধি কম, চিকাৰ কৰিলে পশু পক্ষী নাইকিয়া হ'ব, ফেঁচাবোৰে কথা কয়, তেওঁ বীৰবলক বিশ্বাস কৰিব নালাগে। শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো। চিকাৰ কৰিলে কি হ'ব? পশু পক্ষী নাইকিয়া হ'ব। ৰাজকন্যাৰ পিতৃয়ে কিয় অধিক অৰণ্য দিব পাৰিব বুলি কৈছিল? সম্ৰাটে চিকাৰ কৰি থাকিলে পশু পক্ষী নাথাকিব, নতুন অৰণ্যৰ সৃষ্টি হ'ব, পশু পক্ষী বৃদ্ধি পাব, সম্ৰাটে অৰণ্য ৰক্ষা কৰিব। শুদ্ধ উত্তৰ হ'ব এ নম্বৰটো। কুৱেশ্যন নম্বৰ 17। আকবৰে শেষত কি সিদ্ধান্ত ল'লে?
কি সিদ্ধান্ত লৈছিল চিকাৰ বন্ধ কৰা এটোৱে হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 18 এই কাহিনীৰ পৰা বীৰবলৰ কি গুণ প্ৰকাশ পাইছে কি গুণ হ'ব সাহস শক্তি বুদ্ধি কৌশল তো অবভিয়াসলি কি হ'ব বুদ্ধি শুদ্ধ উত্তৰ বীৰবলে কেনেকৈ সম্ৰাটক বুজালে এটা অপচন বিলাক দিয়া আছে পোনপটীয়াকৈ কয় গল্পৰ ছলেৰে তৰ্কৰ দ্বাৰা বয় দেখুৱাই শুদ্ধ উত্তৰ হ'ব গল্পৰ ছলেৰে এই কাহিনীৰ পৰা কি শিকিব পাৰি ইয়াতে অপচন বিলাক আছে বুদ্ধিৰে সমস্যা সমাধান কৰিব লাগে স্বীকাৰ কৰা উচিত ফেচাই কথা কয় ৰজাক সদায় পোনপটীয়াকৈ ক'ব লাগে শুদ্ধ উত্তৰ হ'ব বুদ্ধিৰে সমস্যা সমাধান কৰিব লাগে ইমানলৈকে আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বিলাক তেতিয়া মই তোমালোকৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম এতে চোৱা ক নম্বৰটো কি আছে অৰণ্যত চিকাৰ কৰিলে কোনে ভাল পাইছিল অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল খ নম্বৰৰ প্ৰশ্ন কি আছে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল উত্তৰ হ'ব বীৰবল তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে এইটো সুধিছিল আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল উত্তৰ কি হ'ব আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে জহাপনা ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা ইহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে গ নম্বৰৰ প্ৰশ্ন কি আছে পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল উত্তৰ হ'ব পশু পক্ষী নোহোৱা 40খন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা নাছিল সেই কাৰণে ৰাজকন্যাৰ পিতাকে ক'লে যে আজিৰ তাৰিখত 25খনহে তেনে অৰণ্য দিব পৰা যাব বিচাৰ মতে দিবলৈ হলে আৰু দুমাহ মান অপেক্ষা কৰিব লাগিব আতিছোৱা 6 নম্বৰটো প্ৰশ্ন আছে অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল তাতে উত্তৰটো আছে বীৰবলে কৈছিল 6 নম্বৰ বীৰবলে কোৱা কথাখিনি শুনি আকবৰ কি উপলব্ধি কৰিলে উত্তৰ হ'ব বীৰবলে কোৱা কথাখিনি শুনি আকবৰ উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব 6 নম্বৰটো কি আছে আকবৰে শেষত বীৰবলক কি কথা কৈছিল আকবৰে শেষত বীৰবলক ক'লে আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰা হেঁপাহো নাইকিয়া হ'ল গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওক কোনে কাক কিয় কৈছিল এইবোৰ প্ৰশ্ন কোনে কাক কিয় কৈছিল সেইবোৰ উত্তৰ লিখিব লাগে ইয়াতে এটাকৈ বাক্য দিয়া আছে কি কাৰণে হি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে উত্তৰ কি হ'ব এই কথাষাৰ আকবৰে বীৰবলক কৈছিল যেতিয়া কি কৰিছিল চৰাইকেইটাই পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু দুমাহ মান অপেক্ষা কৰিলে 50খনতকৈ অধিক পশু পক্ষী নোহোৱা ৰাজ্য দিব পাৰিব বুলি কৈছে আমাৰ আজিৰ অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰা হেঁপাহসমূহ নাইকিয়া হ'ল গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ ওপৰৰ কথাষাৰ কোনে কৈছে সম্ৰাট আকবৰে বীৰবলক কৈছিল কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাও জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমান সহলসলীয়াকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৱে বুজি পালে তেওঁ গমিপতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব বাক্য ৰচনা কৰা আছে ইয়াতে কিছুমান শব্দ দিয়া আছে কথা চহকী কথা চুবা তাৰপিছত চোৱা কি আছে কথা শুনা কথা শুন কথা ৰাখ এইবোৰ দি কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে বাক্যবিলাক মই ইয়াতে লিখি দিছো তোমালোকে এইবোৰ পঢ়িবা আৰু লিখি ৰাখিবা আৰু লগতে এটা কথা কৈ দিছো যদি তোমালোকৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহলে
আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বিলাক তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আমি এইটো চেনেলৰ জৰিয়তে তোমালোকক মানে আজিকালি যিবোৰ তোমালোকৰ এক্সামত MCQ আহে সেই MCQ বিলাকৰ লগতে পাঠভিত্তিক যিবোৰ প্ৰশ্ন উত্তৰ আছে সেই গোটেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। আজি চোৱা 13 নম্বৰটো প্ৰশ্ন কি আছে, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত শিক্ষকক বা ডাঙৰক সুধি জানি লৈ 3-4টা বাক্যত লিখিব গৈছে। ৰাষ্ট্ৰীয় উদ্যান মানে জানাই অসমত কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে, সেই ৰাষ্ট্ৰীয় উদ্যান কেইটাৰ নাম লিখিব দিছাৰ লগতে সেই ৰাষ্ট্ৰীয় উদ্যানবিলাক ওপৰত 2-4টা বাক্য লিখিব দিছে। ৰাষ্ট্ৰীয় উদ্যানবিলাক অসমতে আছে আমাৰ, এইবিলাক তোমালোকে ভ্ৰমণ কৰিব পাৰা, ভ্ৰমণ কৰিলে তোমালোকে জানিবা লগতে লিখিব পাৰিবা, আৰু যদি নাজানা শিক্ষকৰ পৰা লিখি ল'বা। ইয়াতে মই মেইন যিকেইটা মানে উদ্যান আছে ৰাষ্ট্ৰীয় উদ্যান সেইকেইটা নাম লিখি দিছো। 1 নম্বৰ কি আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তো আজিলৈ ভিডিঅ'টো ইমানেই, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।